যোৱা 20 তাৰিখে আৰক্ষী প্ৰশাসনে নতুন দিল্লীত ছাত্ৰীসকলৰ ওপৰত যেনেকুৱা বৰ্বৰভাৱে আক্ৰমণ কৰিলে তাৰ আজি সেই ফল ভোগ কৰিবলগীয়া হ'ল এই ধৰ্মেন্দ্ৰ প্ৰধানে। বাৰম্বাৰ ছাত্ৰ ছাত্ৰী সমাজৰ যুৱ প্ৰজন্মৰ এটাই দাবী আছিল যে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া পদত্যাগ কৰিব লাগে আৰু অন্তত আজি সেই প্ৰতিবাদক হেও মানি প্ৰতিবাদৰ ওচৰত আজি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই পদত্যাগ কৰিবলৈ বাধ্য হ'ল। পুনৰবাৰ কৈছোঁ, এই জয় দেশৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ জয়, এই জয় দেশৰ উঠি অহা প্ৰজন্মৰ জয় আৰু পুনৰবাৰ প্ৰমাণ হ'ল দেশৰ ভৱিষ্যতৰ লগত দেশৰ উঠি অহা প্ৰজন্মৰ লগত ছাত্ৰ ছাত্ৰীৰ লগত যদি কোনোবাই যুঁজি লয় তাৰ পৰিণাম কেনেকুৱা হ'ব পাৰে সেই পৰিণামক আজি এই পদত্যাগে সূচাই দিছে। আৰু এটা কথা স্পষ্ট যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৰ্বৰ পৰা এই ছাত্ৰ সমাজৰ এই আন্দোলনৰ সমৰ্থনত আমি তেওঁলোকৰ লগত আছিলোঁ আৰু পুনৰবাৰ আজি এই পদত্যাগ ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই কৰিব লগা হ'ল, ইয়াক পুনৰবাৰ ছাত্ৰ ছাত্ৰী সমাজক আমি শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু পুনৰবাৰ ক'বলৈ বিচাৰিছোঁ, ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই অকল পদত্যাগ কৰিলে নহ'ব, যিসকল পৰীক্ষাৰ্থীয়ে সেই নীট পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত আত্মহত্যাৰ পথ বাছি ল'লে তেওঁলোকৰ পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগিব। আৰু পুনৰবাৰ এতিয়া দেশৰ শিক্ষামন্ত্ৰী যোনেই নহওক কিয় এই নীট আৰু এনেকুৱা ধৰণৰ যিসমূহ পৰীক্ষা সেই পৰীক্ষাসমূহ ভালদৰে সুকলমে অনুষ্ঠিত কৰাৰ তেওঁলোকে চেষ্টা কৰিব লাগিব। আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ যি পদত্যাগে ক'ৰবাত নহয় ক'ৰবাত আজি গণতন্ত্ৰৰ জয় বুলি ক'ব লাগিব, ছাত্ৰ ছাত্ৰী সমাজৰ জয় বুলি ক'ব লাগিব আৰু যুৱ প্ৰজন্মৰ জয় বুলি ক'ব লাগিব। ৰাইজে যে নখ জোকাৰিলে নৈ বৈ সেই কথাটো পুনৰবাৰ আজি প্ৰমাণ হৈ গ'ল। এই জয় আমাৰ অসমৰ ভাৰতবৰ্ষৰ আমাৰ যুৱ প্ৰজন্মৰ জয়, এই জয় ভাৰতৰ উঠি অহা প্ৰজন্মৰ জয়, এই জয় দেশৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ জয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি ইমান দিনে গণতান্ত্ৰিকভাৱে যি আন্দোলন কৰিলে, যি প্ৰতিবাদ সাব্যস্ত কৰিলে, তাৰ ফলস্বৰূপে আজি দেশৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই পদত্যাগ কৰিবলৈ বাধ্য হ'ল। দেশৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীৰ লগত যদি কোনোবাই যুঁজি লয়, যদি তেওঁলোকৰ ওপৰত অন্যায় আৰু অত্যাচাৰ কৰিবলৈ চেষ্টা কৰে, তাৰ ফল কেনেকুৱা হ'ব পাৰে আজি এই ধৰ্মেন্দ্ৰ প্ৰধানৰ এই পদত্যাগে সেই কথাটো পুনৰবাৰ প্ৰমাণ কৰি দিছে।